অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2025 মুকলি কৰা হৈছে অনলাইন আবেদন। ইয়াতে আপোনালোকে গুৱাহাটী হাইকোৰ্ট JAA পোষ্ট অনলাইন এপ্লাই মুকলি কৰা হৈছে। ইয়াতে হাইকোৰ্টৰ এক্সাম মানে এপ্লিকেশ্যন এপ্লাই কৰা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ বাবে অপেক্ষা কৰি আছিলে তেন্তে এটা ভাল খবৰ। ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ বাবে বহুকেইটা পোষ্ট খালী হৈছে। ইয়াতে 367টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে UR কেণ্ডিডেটসকলৰ বাবে 191, SC কেটেগৰীৰ বাবে 30টা, STPৰ বাবে 42টা আৰু ST হিলছৰ বাবে 20টা ইয়াতে পদ মুকলি কৰা হৈছে। যিসকল PWBD কেণ্ডিডেট তেওঁলোকৰ বাবে 5টা কেণ্ডিডেটৰ মানে পোষ্ট খালী হৈছে। ইয়াতে OBC যিসকলে MOBC হয় তেওঁলোকৰ বাবে 79টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইড ভেকেঞ্চিও আপোনালোকৰ ইয়াতে দিয়া হৈছে। বজালী 9টা, বাক্সা 2টা, বৰপেটা 8টা, বিশ্বনাথ 12টা, বঙাইগাঁও 4টা, কাছাৰ 9টা, চৰাইদেউ 25টা, চিৰাং 5টা, দৰং 16টা, ধেমাজি 6টা, ধুবুৰী 13টা, ডিব্ৰুগড় 8টা, ধেমা হাছাও 11টা, গোৱালপাৰা 8টা, গোলাঘাট 13টা, হাইলাকান্দি 9টা, হোজাই 13টা, যোৰহাট 15টা, কামৰূপ 10টা, কামৰূপ মেট্ৰ 22টা, কাৰ্বি আংলং 12টা, কোকৰাঝাৰ 9টা, লখিমপুৰ 8টা, মাজুলী 6টা, মৰিগাঁও 14টা, নগাঁও 11টা, নলবাৰী 10টা, শিৱসাগৰ 3টা, শোণিতপুৰ 16টা, চাউথ চালমৰা 26টা, চাৰুভূমি 12টা, তিনিচুকীয়া শ্ৰীভূমি 12টা, তিনিচুকীয়া 15টা, ওদালগুৰি 5টা আৰু ইয়াতে ৱেষ্ট কাৰ্বি আংলঙৰ 6টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পে স্কেলটো 14,000ৰ পৰা 70,000 পৰ্যন্ত দিয়া হ'ব আৰু ইয়াতে আপোনালোকৰ 6,200 টকা গ্ৰেড পে দিয়া হ'ব। ইয়াতে আপোনালোকৰ এটা ভাল গুৱাহাটী হাইকোৰ্টৰ এটা ভাল পোষ্ট আপোনালোকে লাভ কৰিব পাৰে। ইয়াতে এজ অফ কেণ্ডিডেটটো ইয়াতে 40 বছৰৰ তলত হ'ব লাগিব আৰু 18 বছৰ মিনিমাম হ'ব লাগিব। ইয়াতে OBC সকলৰ বাবে 3 বছৰ ৰেহাই দিয়া হ'ব। তাৰপিছত ইয়াতে SC সকলৰ 5 বছৰ ৰেহাই, STP আৰু ST হিলছৰ বাবে 5 বছৰ, PWBDৰ বাবে কেণ্ডিডেটসকলৰ বাবে 10 বছৰ ৰেহাই দিয়া হ'ব। ইয়াতে ডকুমেণ্ট কি লাগিব, ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো হোৱাটো বাধ্যতামূলক, এডুকেশ্যন চাৰ্টিফিকেট UGC ৰেজিষ্টাৰ্ড ইউনিভাৰ্চিটি ইয়াতে মানে চাৰ্টিফিকেট, গ্ৰেজুৱেট চাৰ্টিফিকেট এনি ষ্ট্ৰীমৰ পৰা হয়, আৰ্টছ চাইন্সৰ লগত কথা নাই, ইয়াতে এনি ষ্ট্ৰীমৰ পৰা এপ্লাই কৰা হ'লে হ'ব। তাৰপিছতে নেক্সট লাগিব আপোনালোকৰ কম্পিউটাৰ নলেজ হোৱাটো বাধ্যতামূলক। তাৰপিছত অফিচিয়েল লেংগুৱেজ প্ৰফিচিয়েণ্টি আপোনালোকৰ হোৱাটো বাধ্যতামূলক। ইয়াতে লেংগুৱেজটো আছামিজটো জনাটো বাধ্যতামূলক। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ সম্পূৰ্ণখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ যিসকলে STP, ST হিলছ বা SC ST প্লেন হিলছ সকলৰ বাবে ইয়াতে 250 টকা পে' কৰিব লাগিব আৰু PWBD কেণ্ডিডেটৰ সকলৰ বাবে কোনো ধৰণৰ পে'মেণ্ট বিচৰা হোৱা নাই আৰু আদাৰ্ছ যিসকল জেনেৰেল বা OBC কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 500 টকা অনলাইন পে' কৰিব লাগিব। ইয়াতে আপোনালোকে যদি ইচ্ছুক তেন্তে সেই পদৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ দিয়া হৈছে 15 জুলাই 2025ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো 31 জুলাই আপোনালোকে সন্ধিয়া 5 বজালৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে। ইয়াতে সকলোখিনি তথ্য পাই যাব। ইয়াতে অফিচিয়েল নটিফিকেশ্যনত সম্পূৰ্ণখিনি দিয়া হৈছে। আপোনালোকৰ অনলাইন ছাবমিশ্যন ডেটটো আপোনালোকৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 3 PM-ৰ পৰা আৰু লাষ্ট ডেটটো আপোনালোকৰ 31 তাৰিখলৈকে 5টা বজা সন্ধিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট অফ পে'মেণ্টটো আপোনালোকৰ 5/8/25লৈকে দিয়া হৈছে। ইয়াতে আপোনালোকৰ টিল বেংক ট্ৰেনজেকশ্যন হাৱাৰটো দিয়া হৈছে আৰু যিসকল SC ST কেণ্ডিডেট তেওঁলোকৰ বাবে 250 টকা আৰু ফৰ অল মানে আপোনালোকৰ আনৰিজাৰ্ভ আৰু OBC সকলৰ বাবে 500 টকা পে' কৰিব লাগিব। ইয়াতে সম্পূৰ্ণখিনি ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিও আপোনালোকৰ ইয়াতে দিয়া হৈছে। আপোনালোকে অধিক তথ্য জানিবৰ বাবে নটিফিকেশ্যনত ক্লিক কৰি আপোনালোকে অধিক তথ্য জানিব পাৰে। যিসকলে গুৱাহাটী হাইকোৰ্টৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ এটা ভাল খবৰ, তেওঁলোকে অতি শীঘ্ৰে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ধন্যবাদ।